পলিটিকেল সায়েন্স ডিছকাশ্যন পইণ্ট ইউটিউব চেনেলটোলৈ মই স্বাগতম জনালোঁ। আজি মই উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কলা শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ড অৰ্থাৎ ৰাজনৈতিক তত্ত্ব খণ্ডৰ প্ৰথম অধ্যায়টো মই এই ভিডিঅ'টোত তোমালোকৰ লগত মই আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' ক্লাছবোৰৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ক্লাছবোৰ পায়। কাৰণ লকডাউনৰ মুহূৰ্তত তোমালোকে জানাই যে তোমালোকৰ যি ক্লাছ ক্ষতি হ'ল, এই ক্ষতি পূৰণৰ বাবে তোমালোকক এনেদৰে অনলাইন অৰ্থাৎ ভিডিঅ' ক্লাছৰ যদি তোমালোকক এটা ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাজনীতি বিজ্ঞান কেনেদৰে উৎপত্তি হ'ল এই বিষয়ে তোমালোকক মই কিছু কথা জনাই থওঁ। ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিকেল ছায়েন্স, যাক ইংৰাজীত পলিটিকেল ছায়েন্স কোৱা হয়, এই পলিটিকেল ছায়েন্স শব্দটো অৰ্থাৎ ৰাজনীতি বিজ্ঞান শব্দটো গ্ৰীক ভাষা পলিচ শব্দৰ পৰা উৎপত্তি হৈছে। এই পলিচ শব্দৰ অৰ্থ হ'ল নগৰ ৰাষ্ট্ৰ। পুৰণি কালত গ্ৰীচত সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিলে আৰু এই নগৰ ৰাষ্ট্ৰবিলাকক গ্ৰীক ভাষাত পলিচ বুলি কোৱা হৈছিলে। আৰু এই নগৰ ৰাষ্ট্ৰবিলাকৰ বিষয়ে অৰ্থাৎ এই নগৰ ৰাষ্ট্ৰবিলাক পৰিচালনাৰ বাবে যি নীতি আৰু কাৰ্যৰ বিষয়ে যি বিষয়ত অধ্যয়ন কৰা হৈছিলে তাক গ্ৰীক ভাষাত পলিচ নামেৰে নামকৰণ কৰা হৈছিলে। আৰু এনেদৰে এই পলিচ শব্দৰ পৰা ইংৰাজী শব্দ পলিটিক্স শব্দটো জন্ম পালে আৰু পলিটিক্সৰ শব্দৰ পৰাই সময়ত এই বিষয়টোক ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিকেল ছায়েন্স হিচাপে অভিহিত কৰা হয়। পলিটিকেল ছায়েন্স শব্দটো হোৱাৰ আগতে প্ৰথমতে পলিটিক্স হিচাপে ইয়াক জনা গৈছিলে। পিছত ইয়াক অধ্যয়নৰ বাবে ইয়াক পলিটিকেল ফিল'চফি হিচাপে ইয়াক নামকৰণ কৰিছিলে আৰু পলিটিকেল ফিল'চফিৰ পিছত ইয়াক পলিটিকেল থিয়ৰী ৰাজনৈতিক তত্ত্ব হিচাপে জনা গৈছিলে আৰু সময়ত এই বিষয়টো ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিকেল ছায়েন্স হিচাপে নামকৰণ কৰা হয়। ৰাজনীতি বিজ্ঞানৰ বিষয়ে অধ্যয়ন প্ৰথমতে গ্ৰীচত আৰম্ভ হয়, যে গ্ৰীচৰ তিনিজন বিখ্যাত দাৰ্শনিক ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটেলে এই বিষয়ে প্ৰথমে অধ্যয়ন কৰিছিল বুলি আমি জানো। এতিয়া এৰিষ্টটেলে সেই সময়ত ৰাজনীতি বিজ্ঞানৰ বিষয়ে যথেষ্ট তন্নতন্নকৈ অধ্যয়ন কৰিছিলে, কিন্তু এৰিষ্টটেলৰ আগত প্লেটোৱে অধ্যয়ন কৰিছিলে আৰু তাৰ আগত ছক্ৰেটিছে অধ্যয়ন কৰিছিলে। কিন্তু ছক্ৰেটিছ আৰু প্লেটোৱে যি অধ্যয়ন কৰিছিলে সেয়া অধ্যয়ন ইমান প্ৰণালীবদ্ধ নাছিলে আৰু তেওঁলোকে কেৱল গ্ৰীচৰ নগৰ ৰাষ্ট্ৰক কেন্দ্ৰ কৰিয়ে তেওঁলোকৰ অধ্যয়ন সীমাবদ্ধ ৰাখিছিলে। অৰ্থাৎ তেওঁলোকৰ যি পৰিসৰ আছিলে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ যথেষ্ট ঠেক আছিলে। প্লেটোৱে তেওঁৰ বিখ্যাত গ্ৰন্থ দ্য ৰিপাব্লিক নামৰ গ্ৰন্থখনত প্লেটোৱে ৰাজনীতি বিষয়ে অধ্যয়নৰ বিষয়ে আলোচনা কৰিছিলে। ঠিক তেনেকৈ এৰিষ্টটেলে তেওঁৰ পলিটিক্স নামৰ গ্ৰন্থখনত ৰাজনীতিৰ বিষয়ে অধ্যয়ন কৰিছিলে আৰু এৰিষ্টটেলে যি অধ্যয়ন কৰিছিলে সেয়া আছিলে যথেষ্ট প্ৰণালীবদ্ধ এটা বিষয়। বিজ্ঞান হিচাপে অভিহিত কৰিবলৈ লাগিলে কিছুমান বৈজ্ঞানিক বৈশিষ্ট্যৰ প্ৰয়োজন। ঠিক তেনেকৈ এৰিষ্টটেলৰ যি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ যি পৰিসৰ আছিলে যথেষ্ট বহল আছিলে আৰু তেওঁৱে প্ৰথমতে পলিটিক্স শব্দটো ব্যৱহাৰ কৰিছিলে। মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল যে পলিটিক্স শব্দটো এৰিষ্টটেলে প্ৰথমে ব্যৱহাৰ কৰিছিলে আৰু তেওঁৰ যিহেতু যি অধ্যয়ন আছিলে এৰিষ্টটেলৰ যি অধ্যয়ন আছিলে সেই অধ্যয়ন যথেষ্ট প্ৰণালীবদ্ধ হৈছিলে আৰু তেওঁৰ অধ্যয়ন কেৱল গ্ৰীচৰ নগৰ ৰাষ্ট্ৰসমূহৰ বিষয়ে অধ্যয়ন সীমাবদ্ধতা নাৰাখি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সংবিধানৰ বিষয়ে অধ্যয়ন কৰি তেওঁ ৰাজনীতিৰ বিজ্ঞানৰ সিদ্ধান্তত উপনীত হৈছিলে। তেওঁ বিশ্বৰ 158খন ৰাজনীতি অৰ্থাৎ সংবিধান তেওঁ অধ্যয়ন কৰি ৰাজনীতিৰ যিবিলাক সিদ্ধান্ত, ৰাজনীতি বিজ্ঞানৰ যিবিলাক সিদ্ধান্ত এইবিলাকত উপনীত হৈছিলে। সেয়েহে তেওঁৰ যিহেতু অধ্যয়ন যথেষ্ট প্ৰণালীবদ্ধ আছিলে সেইকাৰণে এৰিষ্টটেলক
ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে অভিহিত কৰা হয়, অৰ্থাৎ ফাদাৰ অফ পলিটিকেল চায়েন্স বুলি ক'লে আমি এৰিষ্টিটলক জানিম। ছাত্ৰ ছাত্ৰীসকল, যে এইখিনিত আমি দুটা জানিবলগীয়া কথা হ'ল যে ৰাজনীতি শব্দটো অৰ্থাৎ ৰাজনীতি বিজ্ঞান শব্দটো গ্ৰীক ভাষা পলিচ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ শব্দগত অৰ্থ হৈছে নগৰ ৰাষ্ট্ৰ। আৰু দ্বিতীয় কথাটো আমি জানিব লগা কথাটো হ'ল যে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন বুলি ক'লে আমি ৰাজনীতি বিজ্ঞানৰ পিতৃ আমি এৰিষ্টটলক আমি অভিহিত কৰিছোঁ। এতিয়া তোমালোকৰ মনত উদয় হোৱা প্ৰশ্নটো হ'ব যে ৰাজনীতি মানেনো কি? ৰাজনীতি বিজ্ঞানৰ উৎপত্তিৰ বিষয়ে আমি আলোচনা কৰোঁতে এটা কথা আমি পালোঁ যে ৰাজনীতি বিজ্ঞান হ'ল ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু কাৰ্যৰ বিষয়ে অধ্যয়ন কৰা এক বিষয়, অৰ্থাৎ ৰাষ্ট্ৰ হ'ল এক সামূহিক অনুষ্ঠান। এতিয়া ৰাজনীতিৰ মানেনো কি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে মই কেইটামান তোমালোকক কথা দাঙি ধৰোঁ যে ৰাজনীতি বুলি ক'লে আমাৰ সৰ্বসাধাৰণ মানুহৰ মনত সাধাৰণতে উদয় হোৱা কেইটামান ধাৰণা হ'ল এনেধৰণৰ যে ৰাজনীতি হ'ল নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপ, ৰাজনীতি হ'ল ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপ, আৰু ৰাজনীতি হ'ল এক চক্ৰান্তমূলক কাৰ্য। নিৰ্বাচনৰ সময়ত কোনে কিমান টকা খৰচ কৰিলে, নিৰ্বাচনত জয়ী হোৱাৰ পিছত মন্ত্ৰিত্ব লাভৰ বাবে কোনে কি দল ত্যাগ কৰি কোন নতুন দলত যোগদান কৰিলে, আৰু জনসাধাৰণক নিৰ্বাচনৰ সময়ত দিয়া বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত ৰাজনীতিবিলাকে কেনেধৰণৰ চক্ৰান্তমূলক বক্তব্য তথা বিতৰ্কমূলক বক্তব্য প্ৰদান কৰে, এই বিষয়ে আমাৰ সংবাদ মাধ্যমসমূহত দৈনন্দিন আমাৰ বাৰুকৈ চৰ্চা হৈ থকা দেখা যায়। ঠিক তেনেদৰে কোনো এটা ঘটনাক কেন্দ্ৰ কৰি ৰাজনীতিবিদসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কমূলক বক্তব্য দাঙি ধৰা দেখা যায়। তেতিয়া সেই বিষয়টোক আমি ৰাজনীতিকৰণ কৰা বুলি আমি অভিহিত কৰোঁ। ঠিক তেনেদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ যেতিয়া মূল্য বৃদ্ধি পায়, তেতিয়া আমি সেই বিভাগীয় মন্ত্ৰীজনক অৰ্থাৎ বিভাগীয় মন্ত্ৰীজনক আমি বিভাগটো পৰিচালনাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি বিভিন্ন ধৰণে সমালোচনা আগবঢ়াওঁ। এতিয়া এইবিলাক উদাহৰণৰ পৰা যে এটা কথা স্পষ্ট হ'ল যে ৰাজনীতি হ'ল আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া, অৰ্থাৎ আমাৰ সমূহীয়া স্বাৰ্থ তথা ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে যিবিলাক প্ৰক্ৰিয়া চলে, সমূহীয়া প্ৰক্ৰিয়া চলে, এই বিষয়ে ৰাজনীতিত চৰ্চা লাভ কৰে। মানুহে সভ্য জীৱন যাপন কৰাৰ লগে লগে মানুহে এক সমূহীয়া জীৱন গঢ় লৈ উঠিল, আৰু এই সমূহীয়া জীৱনবিলাক পৰিচালনাৰ বাবে মানুহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জন্ম দিলে, যেনে নামঘৰ, মছজিদ, গীৰ্জা, যুৱ সংঘ ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি। ঠিক তেনেদৰে আমাৰ অৰ্থনৈতিক কাৰ্যবোৰ পৰিচালনা কৰাৰ কাৰণে দেশত বেংক ব্যৱস্থা গঢ় লৈ উঠিছে। জনজাতীয় লোকসকলে তেওঁলোকৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে নিজা সমূহীয়া প্ৰতিষ্ঠান গঢ় লৈ উঠা দেখা যায়। আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে সামাজিক জীৱনত পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত সংগঠিত জীৱন পৰিচালনা কৰে। আৰু এই সংগঠিত সমাজ জীৱন এতিয়া এটা অঞ্চল বা বিষয়কেন্দ্ৰিক হৈ থকা নাই। আৰু এই যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, যে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ মাজত সহযোগিতাৰ উপৰিও তেওঁলোকৰ মাজত সংঘাত হোৱাও আমি পৰিলক্ষিত হয়। এনে অৱস্থাত বৃহত্তৰ সমাজ পৰিচালনাৰ বাবে গঢ় লৈ উঠিলে ৰাষ্ট্ৰ ব্যৱস্থা, আৰু ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব ন্যস্ত থাকে চৰকাৰৰ হাতত, আৰু চৰকাৰ পৰিচালনা কৰা হয় ৰাজনীতিৰ দ্বাৰা। এতিয়া আমি ৰাজনীতি বুলি ক'লে এটা কথা আমি বুজি পাম যে চৰকাৰ পৰিচালনাৰ সৈতে জড়িত নীতি নিয়মৰ কথাই ৰাজনীতি বিজ্ঞানত প্ৰাধান্য লাভ কৰে। ৰাজনৈতিক আলোচনাত চৰকাৰৰ কাম কাজ আৰু নীতি নিয়মৰ বিষয়ে কিয় ইমান গুৰুত্ব লাভ কৰে? ইয়াৰ কাৰণ এটাই যে চৰকাৰে লোৱা গ্ৰহণ কৰা কাৰ্যসূচীসমূহ সমাজৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। এখন সমাজৰ নিবনুৱা সমস্যা,
স্বাস্থ্য সেৱা শৈক্ষিক মানদণ্ড আদি চৰকাৰী নীতি আৰু কাৰ্যসূচীৰ দ্বাৰা নিৰ্ণীত হয়। আৰু কিছুমান এনেকুৱা আমাৰ ব্যক্তিগত সমস্যা আছে যিবিলাক আমি ব্যক্তিগতভাৱে বা এখন ক্ষুদ্ৰ সমাজে ইয়াক সমাধান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে বৰ্তমান চলি থকা কোভিড-19 মহামাৰীৰ কথা উল্লেখ কৰিব পাৰি যে এনেধৰণৰ মহামাৰী ৰোধ কৰাৰ বাবে চৰকাৰৰ এক দক্ষ আঁচনিৰ প্ৰয়োজন। এতিয়া এই কথাৰ পৰা এটা কথা স্পষ্ট হ'ল যে ৰাজনীতি হ'ল এক এৰাব নোৱাৰা বিষয়, অৰ্থাৎ ৰাজনৈতিক কাৰ্যকলাপে ব্যক্তিৰ জীৱনত বৰকৈ প্ৰভাৱ পেলায়। সেয়েহে মহাত্মা গান্ধীয়ে ইয়াক অভিহিত কৰিছে যে ৰাজনীতি হ'ল সাপৰ কুণ্ডলীৰ দৰে যিয়ে আমাক সকলোকে মেৰিয়াই ধৰে। এতিয়া মই আৰু এটা কথা ক'লে তোমালোকৰ ৰাজনীতি যে এটা এৰাব নোৱাৰা ব্যৱস্থা এই বিষয়ে তোমালোকৰ স্পষ্ট হ'ব। উদাহৰণস্বৰূপে যেতিয়া আমাৰ দেশত টেক্স অৰ্থাৎ কৰ বৃদ্ধি হয় তেতিয়া বা ধৰক উদাহৰণস্বৰূপে যে পেট্ৰল জাতীয় সামগ্ৰীৰ যেতিয়া কৰ বৃদ্ধি হয় তেতিয়া পেট্ৰল জাতীয় সামগ্ৰীবিলাকৰ আমাৰ দাম বৃদ্ধি পায়। আৰু এই দাম বৃদ্ধিৰ লগে লগে পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে আমাৰ পৰিবহণৰ যি ভাড়া পৰিবহণৰ ভাড়া বৃদ্ধি হয়। পৰিবহণৰ ভাড়া বৃদ্ধি হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা যিবিলাক সামগ্ৰী পৰিবহণৰ দ্বাৰা বজাৰত উলিয়াই দিয়া হয় এই সামগ্ৰীবিলাকৰ দাম বৃদ্ধি পায়। যেতিয়া আমাৰ মা বা দেউতাই বজাৰলৈ যায় তেতিয়া হঠাৎ মূল্য বৃদ্ধিৰ কথা শুনিলে তেওঁলোকে বৰকৈ ঘৰ বা পৰিয়ালত আলোচনা হোৱা দেখা যায়। তেতিয়া কি হ'ল যে এই অৰ্থনৈতিক মূল্য বৃদ্ধিৰ সিদ্ধান্তটো ল'লে কোনে? এই মূল্য বৃদ্ধি বা দেশৰ কৰ ব্যৱস্থাটোৰ হ্ৰাস বৃদ্ধি কৰাটো চৰকাৰৰ হাতত ন্যস্ত থাকে। তেতিয়া কি হয় যে এই চৰকাৰী যিটো নীতি বা কাৰ্যসূচী এই নীতি বা কাৰ্যসূচীয়ে আমাৰ ব্যক্তিৰ জীৱনতো প্ৰভাৱ পেলায়। সেয়েহে ক'ব পাৰি যে ৰাজনীতি হ'ল এক এৰাব নোৱাৰা বিষয় বুলি ক'লে এইটোৱে উত্তৰ দিম যে ৰাজনীতিয়ে ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও সমাজ সংস্থা শ্ৰমিক সংগঠন ৰাজনৈতিক দল স্বাৰ্থকেন্দ্ৰী গোটৰ বিষয়ে আলোচনা কৰে। ৰাজনীতিয়ে ক্ষমতাৰ বিষয়েও আলোচনা কৰে। ৰাজনীতিয়ে সমাজত আইন শৃংখলা প্ৰতিষ্ঠা কৰাত ন্যায় প্ৰতিষ্ঠা কৰাত সমাজৰ স্থায়িত্ব অনাত সহায় কৰে। চৰকাৰ কিদৰে গঠিত হয় কিদৰে কাৰ্য কৰে এই বিষয়ে ৰাজনীতিৰ এক উল্লেখনীয় বিষয়। ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে পাই আহিলোঁ যে ৰাজনীতি মানেনো কি এই বিষয়ে আমি অধ্যয়ন কৰিলোঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ৰাজনৈতিক তত্ত্বতনো কি আলোচনা কৰা হয়। এতিয়া ৰাজনৈতিক তত্ত্ব কি এই বিষয়ে ব্যাখ্যা আগবঢ়াৰ আগতে মই যে তত্ত্ব মানেনো কি এই বিষয়ে কিছু কথা তোমালোকক জনাই থওঁ যে বৈজ্ঞানিকভাৱে কোনো এটা বিষয়ক অধ্যয়ন কৰাৰ এটা বৈশিষ্ট্য হ'ল যে তাত তত্ত্বগত অধ্যয়ন। এতিয়া তত্ত্বগত অধ্যয়ন মানে কি? যে যেতিয়া কোনো এটা সমস্যা বা ধ্যান ধাৰণা যেতিয়া আমি পুংখানুপুংখভাৱে আৰু শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিম তেতিয়া তাক আমি তাত্ত্বিক ব্যাখ্যা বা তত্ত্ব বুলি আমি কওঁ। ঠিক তেনেদৰে ৰাজনৈতিক তত্ত্বত ৰাজনীতি বিজ্ঞানত যিবিলাক ধ্যান ধাৰণা সৃষ্টি হৈছে এই বিষয়ে আমি পুংখানুপুংখ আৰু শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰোঁ। এতিয়া ৰাজনৈতিক তত্ত্বনো কি এই বিষয়ে তোমালোকক মই ৰাজনৈতিক তত্ত্বত কি অধ্যয়ন কৰা হয় এই বিষয়ে কোৱাৰ আগতে মই দুটামান উদাহৰণ দাঙি ধৰিছোঁ। আমি যেতিয়া ইতিহাসৰ পাত মেলি চাওঁ তেতিয়া আমি এটা কথা দেখা পাওঁ যে বিশ্বত হোৱা বিপ্লৱ বা আন্দোলনসমূহ কিছুমান বিশেষ ৰাজনৈতিক আদৰ্শ বা প্ৰমূল্যৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে 1789 চনত হোৱা ফৰাচী বিপ্লৱৰ কথা উল্লেখ কৰিব পাৰি। এই বিপ্লৱত স্বাধীনতা সমতা আৰু ভাতৃত্ব এই তিনিটা আদৰ্শৰ দ্বাৰা আন্দোলনক অনুপ্ৰাণিত কৰিছিল আৰু শেষত এই বিপ্লৱ সফলো হৈছিল। আৰু সময়ৰ লগে লগে এই যি ৰাজনৈতিক প্ৰমূল্য অৰ্থাৎ যি আদৰ্শ এই আদৰ্শই মানুহক যথেষ্ট উৎসাহিত আৰু প্ৰভাৱান্বিত কৰিছিল আৰু মানুহবিলাকে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
ঠিক তেনেকৈ আধুনিক কালত ৰছুৱে সৰ্বপ্ৰথমে স্বাধীনতাক মানুহৰ মৌলিক অধিকাৰ হিচাপে অভিহিত কৰিছিলে। এতিয়া সময়ৰ লগে লগে এনেদৰে আৰু সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ সামাজিক জীৱনত কিছুমান আদৰ্শ বা প্ৰমূল্যই মানুহক প্ৰভাৱিত কৰি আহিছে। যেনে গণতন্ত্ৰ, সমতা, সামাজিক ন্যায়, সাৰ্বভৌমত্ব, স্বাধীনতা ইত্যাদি ধ্যান ধাৰণাই মানুহক প্ৰভাৱিত কৰি আহিছে। ৰাজনৈতিক তত্ত্বই এই ধ্যান ধাৰণাসমূহৰ শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰে আৰু ৰাজনৈতিক তত্ত্বত এই ধ্যান ধাৰণাসমূহে স্থান পায়। ৰাজনৈতিক তত্ত্বই সংবিধান, চৰকাৰ, সামাজিক জীৱনৰ প্ৰণালীবদ্ধ আচাৰ ব্যৱহাৰ, ৰীতি নীতিৰ প্ৰকৃত ৰূপ দিয়ে। এই স্বাধীনতা, সমতা, ন্যায়, গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আদি ধাৰণাসমূহৰ অৰ্থ নিৰূপণ কৰে। ই আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, ন্যায়ৰ পুনৰীক্ষণ আদিৰ তাৎপৰ্য ব্যাখ্যা কৰে। ৰাজনৈতিক তাত্ত্বিকসকলে বা ৰাজনৈতিক তত্ত্ববিদসকলে প্ৰচলিত ৰাজনৈতিক ধ্যান ধাৰণাসমূহ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ ৰাজনৈতিক ধাৰা আৰু সম্ভাৱনাৰ বিষয়ে শৃংখলাবদ্ধভাৱে চিন্তা চৰ্চা কৰে। আমি দ্বিতীয় কথাটো আমি ৰাজনৈতিক তত্ত্বত কি আলোচনা কৰোঁ এই বিষয়ে আমি আলোচনা কৰোঁ। বিশ্বৰ সংবিধানবোৰত আমি কিছুমান ধ্যান ধাৰণা বা অধিকাৰৰ কথা উল্লেখ থকা দেখা পাওঁ। এই অধিকাৰসমূহ স্থিতিশীল নহয়। সময় আৰু প্ৰয়োজন সাপেক্ষে এই অধিকাৰসমূহৰ নতুন নতুন ব্যাখ্যা ওলাই থাকে। উদাহৰণস্বৰূপে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট থকা জীৱনৰ অধিকাৰৰ কথা উল্লেখ কৰিব পাৰি। এই অধিকাৰক ন্যায়ালয়ে নতুনকৈ ব্যাখ্যা কৰি ইয়াক নতুনকৈ ব্যাখ্যা দাঙি ধৰিছে। ঠিক সেইদৰে ভাৰতবৰ্ষত তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি সংবিধানত সন্নিৱিষ্ট কৰিছে। আকৌ ভাৰতক আগতে মৌলিক অধিকাৰ হিচাপে শিক্ষাক স্বীকৃতি দিয়া নাছিলে, কিন্তু বৰ্তমান সময়ত ভাৰতত মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰকো সন্নিৱিষ্ট কৰিছে। এনেদৰে ৰাজনৈতিক তত্ত্বই সংবিধানত সন্নিৱিষ্ট থকা বিভিন্ন ধ্যান ধাৰণাসমূহৰ নতুন নতুন ব্যাখ্যা দাঙি ধৰি থাকে। তৃতীয়তে, বিশ্বত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হোৱাৰ লগে লগে বিশ্বৰ দ্ৰুতগতিত পৰিৱৰ্তন হ'বলৈ ধৰিছে। এই বিশ্বৰ উন্নতিৰ লগে লগে কিছুমান বিশ্বৰ সন্মুখত নতুন নতুন প্ৰত্যাহ্বানো দেখা দিছে। উদাহৰণস্বৰূপে আমি গোলকীকৰণৰ প্ৰক্ৰিয়াটোৰ কথা উল্লেখ কৰিব পাৰোঁ। গোলকীকৰণৰ ফলত বিশ্বৰ দ্ৰুতগতিত অস্বাভাৱিক জলবায়ুৰ পৰিৱৰ্তনে জীৱকুলৰ ওপৰত যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছে। পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি পাব ধৰিছে আৰু এই গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীক ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন সময়ত আন্দোলন তথা অধিকাৰৰ বাবে আন্দোলন কৰি অহা হৈছে। তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে মানুহৰ ইণ্টাৰনেটৰ ব্যাপক প্ৰচাৰ বা ব্যৱহাৰ আৰম্ভ হ'ল আৰু ইয়াৰ লগে লগে বিশ্বত যিবিলাক তথ্য আদান প্ৰদান কৰা হয় সেইবিলাক ইণ্টাৰনেটৰ যোগেদি ইয়াক আদান প্ৰদান কৰা হয়। আৰু কেতিয়াবা তোমালোকে লক্ষ্য কৰিবা যে এনে তথ্য আদান প্ৰদান কৰোঁতে গোপনীয়তা ভংগ হোৱাৰো বিভিন্ন অভিযোগ দেখা যায়। উদাহৰণস্বৰূপে মই এটা কথা কওঁ যে কাৰোবাৰ গোপন কথা, ভিডিঅ' ভাইৰেল হোৱাৰ কথা তোমালোকে নিশ্চয় প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াতে হওক মানে বাতৰি আকাৰে তোমালোকে পাই থকা। আৰু এনেধৰণৰ গোপনীয়তা ভংগৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে গোপনীয়তা ৰক্ষাৰ অধিকাৰ দাবী কৰি আহিছে। আৰু এনেদৰে বিশ্বত তথ্য আৰু প্ৰযুক্তি উন্নতি হোৱাৰ লগে লগে এনেধৰণৰ নানা সমস্যা, নতুন নতুন সমস্যা বা ভাবুকি আহি পৰিছে। এতিয়া ৰাজনৈতিক তত্ত্বই আমাৰ সমাজ জীৱনত এনেদৰে নতুনকৈ সৃষ্টি হোৱা
এই জটিলতা বা প্ৰত্যাহ্বানসমূহৰ শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰে আৰু তাৰ লগতে এই সমস্যাসমূহক কেনেদৰে সমাধান কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰে। পৰৱৰ্তী আলোচনালৈ আগবাঢ়োঁ। পৰৱৰ্তী আলোচনাত আমাৰ আলোচনা কৰিবলগীয়া কথাটো হ'ল যে ৰাজনৈতিক তত্ত্বনো আমি কেনেদৰে দৈনন্দিন জীৱনত প্ৰয়োগ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা কথা উল্লেখ কৰোঁ যে পূৰ্বতে আমাৰ মহিলাবিলাকক ঘৰৰ বাহিৰে বাকী কোনো সামাজিক কামত অংশগ্ৰহণৰ অধিকাৰ দিয়া হোৱা নাছিলে। অৰ্থাৎ সেই সময়ৰ সমাজখনক আমি পিতৃতান্ত্ৰিক সমাজ হিচাপে অভিহিত কৰিছিলোঁ। কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত মানুহক সমতাৰ অধিকাৰৰ ভিত্তিত মহিলাবিলাককো সমানকৈ সকলোবিলাক সামাজিক তথা ৰাজনৈতিক তথা অৰ্থনৈতিক কাম কাজত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছে। যেনে ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এতিয়া কথা হ'ল যে এই সমতাৰ অধিকাৰৰ ভিত্তিত ভাৰতবৰ্ষত জাতি, বৰ্ণ, ভাষা, লিংগ নিৰ্বিশেষে সকলোকে সকলো ধৰণৰ কাম কৰাৰ বাবে অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰবিলাকৰ ভিতৰত হ'ল যে সমতাৰ অধিকাৰ। সেয়েহে বৰ্তমান সময়ত আমাৰ মহিলাবিলাকক তোমালোকে লক্ষ্য কৰিছা যে সকলো কাম কাজত তেওঁলোকে সমানভাৱে অধিকাৰ কৰা, চৰকাৰী চাকৰিয়েই হওক বা বিভিন্ন ব্যক্তিগত কামতেই হওক বা বিভিন্ন অৰ্থনৈতিক কাৰ্যত আমাক মহিলাই সমানভাৱে বা ৰাজনৈতিক ক্ষেত্ৰত অৰ্থাৎ ৰাজনৈতিক দলবিলাকত পুৰুষৰ সমানভাৱে মহিলাকো অংশগ্ৰহণ কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিছে। এতিয়া এই ৰাজনৈতিক তত্ত্বৰ অন্যতম ধাৰণা হ'ল যে সমতা, যে এই সমতাক কেনেদৰে আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰা হৈছে তোমালোকক এই উদাহৰণটোৰ দ্বাৰা তোমালোকে নিশ্চয় বুজি পালা। এনেদৰে ৰাজনীতি বিজ্ঞানত উৎপত্তি হোৱা বিভিন্ন ধ্যান ধাৰণাসমূহ আমাৰ বাস্তৱ জীৱনত এনেদৰে প্ৰয়োগ কৰা হয়। ভিডিঅ'টোৰ লাষ্ট ভাগত তোমালোকক মই ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে মই কিছু কথা কওঁ যে ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ কি প্ৰয়োজনীয়তা আছে। এতিয়া প্ৰথম পইণ্টটো মই তোমালোকক এনেদৰে কওঁ যে ৰাজনৈতিক তত্ত্বই দায়িত্বশীল নাগৰিক নিৰ্মাণ কৰাত সহায় কৰে। যেতিয়া আমি ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি আমি একো নাজানিম বা আমি ৰাজনৈতিক ব্যৱস্থাটো আমি কি কৰিব লাগে, আমাৰ কি অধিকাৰ, আমি কি কৰা উচিত, আমাৰ কি কৰ্তব্য আৰু আমি দেশৰ প্ৰতি আমি কি কৰিব লাগে, এই বিষয়ে যদি আমি ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন কৰা হয় আৰু এই বিষয়ে নাজানিলে কি হ'ল যে আমি এজন দায়িত্বশীল নাগৰিক হ'ব নোৱাৰিম। ঠিক তেনেকৈ 2 নম্বৰ পইণ্টটো হ'ল এনেকুৱা যে সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰে। সমসাময়িক বুলি কওঁতে বৰ্তমান সময়ত চলি থকা যিবিলাক ৰাজনৈতিক ধ্যান ধাৰণা বা ৰাজনৈতিক যিবিলাক চিন্তা চৰ্চা, যিবিলাক ধ্যান ধাৰণাই ৰাজনৈতিক চৰ্চাৰ স্থান পাইছে, এইবিলাক আলোচনাৰ বাবে ৰাজনৈতিক তত্ত্বই সঠিক গতিপথ নিৰ্ণয় কৰে। অৰ্থাৎ কেনেদৰে এই বিষয়টো অধ্যয়ন কৰিব লাগে এই বিষয়ে এটা সঠিক গতিপথ ৰাজনৈতিক তত্ত্বই দিয়ে। ঠিক তেনেদৰে ৰাজনৈতিক তত্ত্বই অধ্যয়নৰ অন্য এক প্ৰয়োজন যে বিকাশৰ চৰিত্ৰ। আচলতে বিকাশ মানে কি, যে পৰিৱৰ্তনে বিকাশ বুলি কোৱা হয়, যে কোনবিলাক পৰিৱৰ্তনক আমি বিকাশৰ স্তৰত ধৰিম আৰু বিকাশ কেনেদৰে সম্ভৱ বা বিকাশ কৰিবৰ কাৰণে আমি কি কৰা উচিত আৰু আমি বিকাশিত হ'বৰ বাবে কি ব্যৱস্থা বা কি কাৰ্যপন্থা হাতত ল'ব লাগে, এই বিষয়ে ৰাজনৈতিক তত্ত্ব পুংখানুপুংখভাৱে আৰু শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰা হয়। আৰু এনেদৰে ৰাজনৈতিক তত্ত্বই মানুহক বিকাশৰ পথত আগবঢ়াই লৈ যায়। ঠিক তেনেকৈ যে ৰাজনৈতিক তত্ত্বই গণমাধ্যমসমূহক সঠিক গতিপথ প্ৰদান কৰে। অৰ্থাৎ আমাৰ বিভিন্ন সময়ত আমাৰ গণমাধ্যমবিলাকত বিভিন্ন ধৰণৰ চৰ্চা হোৱা দেখা যায় আৰু গণমাধ্যমসমূহে সেইবিলাকৰ ভিত্তিতে আমাক জনজাগৰণ সৃষ্টি কৰে। ঠিক তেনেদৰে আমাৰ সংবাদ মাধ্যম বা ধৰক ইলেক্ট্ৰনিক মাধ্যমেই হওক বা প্ৰিণ্ট মিডিয়াই হওক, এইবিলাকত আমাৰ এই ৰাজনৈতিক যিবিলাক ধ্যান ধাৰণা বা ৰাজনৈতিক সমস্যা এইবিলাকে এই গণমাধ্যমবিলাকে কেনেদৰে আলোচনা কৰিব ইয়াৰ গতিপথ ৰাজনৈতিক তত্ত্বই নিৰূপণ কৰে।
এতিয়া ছাত্ৰ ছাত্ৰীসকল যে তোমালোকে ভিডিঅ'টোৰ শেষত মই এটাই কথা তোমালোকক কওঁ যে ৰাজনীতি বিজ্ঞানৰ আৰম্ভণিত ৰাজনৈতিক তত্ত্ব আমাৰ প্ৰয়োজন, কাৰণ ৰাজনৈতিক তত্ত্বৰ অবিহনে আমি ৰাজনীতি বিজ্ঞান কি আমি বুজি নাপাওঁ। সেয়েহে যে এই যিখিনি মই ভিডিঅ'টোত তোমালোকক কথা ক'লোঁ এইখিনি তোমালোকে ভালদৰে শুনা, আৰু লগতে মই যিবিলাক বস্তু ইয়াত লিখিত আকাৰে তোমালোকক ভিডিঅ'টোত মই শ্ব' কৰিছোঁ এইবিলাক তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইবিলাক তোমালোকক পৰৱৰ্তী খণ্ডত যিবিলাক প্ৰশ্ন আহিব এই প্ৰশ্নবিলাকৰ কাৰণে প্ৰয়োজন হ'ব। শেষত তোমালোকলৈ এটাই অনুৰোধ যে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব।